হয়তো আপোনালোকে ভাবিছে মই এখন মহাসাগৰৰ ওচৰত আছো, কিন্তু নহয়, মই কিন্তু মহাসাগৰৰ ওচৰত নহয়। মই আছো অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত। আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত আহিছো ফুৰিবলৈ আহি এনেকুৱা দৃশ্য আপোনালোকক দেখুৱাম, যিটো দৃশ্য চাই আপোনালোকৰ ভয় লাগিব। আৰু এই অঞ্চলৰ মানুহ কিমান সমস্যাত ভুগিছে, এই অঞ্চলৰ মানুহে কিমান কষ্টত জীৱন কটাইছে, সেই কথা কিছুমান আলোচনা কৰি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। বন্ধুসকল, মই আহিছো বৰ্তমান মইৰাবাৰী, মৌমাৰা, মাতাবৰীত। আৰু ইয়াত অহাৰ উদ্দেশ্যটো হৈছে আমি ব্ৰহ্মপুত্ৰ নদীখন চাবলৈ আহিছিলো, মাতাবৰীখন চাবলৈ আহিছিলো। বহু দিনৰ পিছত আহি পেলাই এই অঞ্চলৰ মানুহৰ দুখ কষ্ট চাই বহুত বেয়া লাগিছে। এই অঞ্চলত যিসকল মানুহে বসবাস কৰে, প্ৰায় মানুহেই মাতাবৰীৰ ওপৰত বসবাস কৰি আছে। সিহঁতৰো এসময়ত তেখেতৰ কি আছিল, ইয়াত মাটি ঘৰ বাৰী সকলো কিবা কিবি আছিল। ইয়াত এসময়ত তেখেতে খেতি বাতি কৰিছিল, হাজাৰ হাজাৰ বিঘা মাটি এনেকে বাবে ব্ৰহ্মপুত্ৰই জাহ গৈছে। আৰু চাওক, এনেকুৱা দৃশ্য দেখিব পাৰিছে আপোনালোকক। এইখন নদী নহয়, যেন মহাসাগৰত পৰিণত হৈ আছে। আৰু ইয়াৰ দৃশ্য, আকাশৰ দৃশ্যবোৰ চাই আপোনালোকে আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু মাতাবৰী বেটা দিবলৈ চৰকাৰে কিমান কোটি কোটি টকা খৰচ কৰিছে আপোনালোকে চাওক। মাতাবৰীৰ ওপৰত কিমান বস্তা, শ বস্তা, কোলা বস্তা মাটিবোৰি এইভাবে ৰাখিছে। আৰু এইবোৰ কিন্তু ভেটি দিবলৈ, মানুহক বচাবলৈ, গৰাখহনীয়া ৰোধ কৰিবলৈ চৰকাৰে এনেভাবে পদক্ষেপ লৈছে। যিমানেই পদক্ষেপ নলওক কিয়, কিন্তু ব্ৰহ্মপুত্ৰ যেন কাল ধুমুহা নামি আহিছে মানুহৰ, এইটোই বাস্তৱ। আৰু চাওক, ব্ৰহ্মপুত্ৰ মানুহৰ জীৱনলৈ কি পৰিৱৰ্তন আনিলে আপোনালোকে তালৈ গ'লে কিন্তু বহুত কিবা কিবি বুজিব পাৰিব। আৰু ব্ৰহ্মপুত্ৰ নদী পানীৰে ভৰপূৰ হৈ আছে, পানী বহুত গোলা হৈ আছে। আৰু এছা কোলা বস্তাৰ ভিতৰত মাটি ভৰাই এনেভাবে শাৰী পাতি এটাৰ পিছত এটা কিমান বস্তা, কিমান হাজাৰ বস্তা, কিমান কোটি কোটি টকা খৰচ হৈছে, হয়তো ইয়ালৈ আহিলে আপুনিও বুজিব পাৰিব। আৰু এইবোৰ কথা হয়তো আপুনি নিজেও আৰু মাতাবৰীত আহিছিলো, ব্ৰহ্মপুত্ৰৰ ওচৰত অলপ ফুৰিম, কিন্তু ইয়াত আহি মানুহৰ অৱস্থা চাই, মানুহৰ ঘৰ বাৰী চাই, আৰু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া চাই বহুত এটা মনত আৱেগিক হৈ পৰিছো। আৰু এনেভাবে গৰাখহনীয়াৰ ফলত মানুহে কিন্তু বহুত সমস্যাৰ সন্মুখীন। আৰু এই গৰাখহনীয়া চাবলৈ প্ৰতিদিন মানুহ বহুত দূৰ দূৰণিৰ পৰা বহুত মানুহ আহে। আহি পেলাই ইয়াত দেখি বহুত মানুহে আৱেগিক হৈ পৰে। আৰু এই অঞ্চলৰ মানুহে কেনেভাবে বসবাস কৰে, হয়তো তেখেতৰ লগত আলাপ আলোচনা কৰি তেখেতক বুজ লয়। আৰু চাওক, ওপৰৰ দৃশ্যটো চাওক না, কিমান বঢ়িয়া লাগিছে। মেঘ যিটো দৃশ্য হয়তো বহুত ভাল লাগিছে। বন্ধুসকল, সাগৰৰ নিচিনা। আৰু আপোনালোকক দেখালো, কেনেকুৱা লাগিছে মই নাজানো, আপোনালোকে কমেন্ট কৰিব। আৰু এনেকুৱা ভিডিঅ' পাই থাকিব। ধন্যবাদ।